असम के विभिन्न जिलों में जहां मियाँ खेदाव अवैध बांग्लादेशी भगाओ अभियान चल रहा है, वहीं इसकी शुरुआत आज तिनसुकिया शहर में भी की हो गई है। मॉडल छात्र संस्था के नेतृत्व में तिनसुकिया शहर के हिजुगुड़ी अंचल के कई स्थानों पर यह अभियान चलाया गया। कल में चला जाएगा पूरा चला गया सब खाली कर दिया, तब कर दिया, देखे ना पानी में আমি তোমালোকক কোৱা নাই যিখিনি খিলঞ্জীয়া মুছলমান আছে দেখিও গৌৰীয়া আমাক সংস্থাপন দিব বিচাৰিছিল আমাৰ নিজৰ মানুহখিনি আছে আপোনালোকে ব্যৱহাৰ কৰিবলৈ সংস্থাপন কেলে দিছে মাতি পিনে কেলে আপুনি ডাইৰেক্ট ফোন কৰি তেওঁলোকক মাতিছে বুলি কৈছে আপোনাৰ ৰুমত থকা মানুহে কৈছে কি কাৰণে মাতিলে আপুনি কওকচোন কি কাৰণে মাতি আপোনালোকে কি কৰিব বিচাৰিছে আপুনি এটা কথা কৈ লওক আপুনি কৰিব বিচাৰিছে কি কি কৰিব বিচাৰিছে এতিয়া তেওঁলোকে কৈছে যে আপোনালোকে নিজে তেওঁলোকক মাতিছে তেওঁলোকে নিজে অহা নাই আমি বাট চাই চাই এই ১০০ জন জন্ম হোৱা মানুহ কৈ গৈছে কাইলৈ পৰা এটা থাকিব নোৱাৰে আমাৰ মানুহ কি একাল আছে নেকি আমাৰ যেতিয়া মানুহ নাই নেকি প্ৰব্লেম নাই কাইলৈ পৰা ইয়াতে খালি হৈ যাব ধুনীয়াকে কাইলৈ যদি আমি আহি দেখে বুলি হয় কিন্তু আপুনি হ'ব লাগিব কাইলৈ যদি দিবলগীয়া জগৰীয়া আপুনি হ'ব লাগিব কাইলৈ কিন্তু যদি বাংলাদেশী ৰক্ষণাবেক্ষণ দিছে বুলি গম পাওঁ সেইজন অসমীয়া হলত কিন্তু তাক আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব কাৰণ কেলে বাংলাদেশী ৰক্ষণাবেক্ষণ দিছে বাংলাদেশী অসমলৈ প্ৰৱজন কৰাৰ ক্ষেত্ৰত বহুত আহিছে এইবিলাক হ'ল অসমত বড়োৰূপী অসমীয়া হিচাপে জীয়াই আছে আমি এইবিলাক চিনি পাওঁ মানে আমি চিনি নাপাওঁ চল্লিশ বছৰ একেটা ঘৰতে আছে 20 বছৰ একেটা ঘৰতে আছে কোন মালিক কোন মালিক কোন মালিক কোন নাম কি আপুনি কাগজ পত্ৰ আছে দেখোন নাম কি এনআৰচিৰ নাম আছে এনআৰচিৰ নাম আছে এনআৰচিৰ নাম আছে আছে কাগজ দেখাওক কাগজ এইবিলাক খালী কৰিব লাগে এইবিলাক মজাৰ বনাই এইটো কোনে বনালে এইটো কোনে বনালে এইটো কোনে বনালে এইটো কোনে বনালে এইটো 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 কোনে বনালে এইটো কোনে বনালে সেইটো সুধিছো মই মালিকে বনাইছে লাহেকে দেখোন মাধ্যম দখল হ'বগে তাৰমানে হে লাহেকে মাধ্যম দখল হ'বগে দেখোন লাহেকে মছজিদ বনিব আচলতে আমি কালি আমি গোটেই দল সংগঠনবিলাক লগ খালো আৰু স্থানীয় যিসকল যুৱক আছে আমি অকণমান আলোচনা কৰিলোঁ কৰাৰ পিছত আমি গম পালোঁ যে
যি বিভিন্ন স্থানত অসমৰ যিমান বিভিন্ন স্থানত যি উচ্ছেদ অভিযান চলিলে তাৰ পৰা উচ্ছেদকাৰী আহি আমাৰ তিনিচুকীয়াত সোমাইছে বুলি আমি ইতিমধ্যে গম পাইছিলোঁ আৰু আজি আপোনালোকে প্ৰমাণ পাইছে ইয়াতে আজি নগাঁও ধুবুৰী এইবিলাক মানুহ আহি পেলাই ইয়াতে ৰৈ আছে প্ৰায় ইয়াততো কমচে কম 150 মান মানুহ আছে বুলি কৈছে কিন্তু এইখিনি মানুহ ক'ৰ পৰা আহিলে কেনেকৈ আহিলে গম পোৱা নাই আমি আৰু ইয়াত যদি কোনোবা লোক জড়িত আছে আৰু তেখেতলোকক কিন্তু আমি সোধাই নেৰিম এটা স্পষ্ট কথা যে ইহঁতে আজি ইয়াৰ পৰা যাব লাগিব অন্যথা কাইলৈ কিন্তু ইয়াত আমি বেলেগ এটা পৰিস্থিতি উদ্ভৱ হৈ যাব কাৰণ তাৰ বাবে জগিয়া হ'ব একমাত্ৰ প্ৰশাসন আৰু প্ৰশাসনক বৰ্তমান প্ৰশাসনৰ যি আমি গণতান্ত্ৰিক পদ্ধতিৰে কৰিব লাগে আমি হাই হুলস্থুল নোহোৱাকৈ আমি তেনেকুৱা ধৰণৰ আমি এটা কাৰ্যসূচী লৈছিলোঁ আৰু সেই অনুপাতে আমি কৰি গৈ আছোঁ আজি দিনজোৰা কাৰ্যসূচী চলিব অনাগত দিনতো চলিব কিন্তু বেদখলকাৰী আহি আমাৰ ইয়াত থিতাপি ল'ব নোৱাৰিব কাৰণ আমাৰ ইয়াত ড্ৰাগছ গাঞ্জা এইবিলাক মানুহ আচলতে এইখিনি মানুহে চুৰ কিবা ডকাইত কৰিবলৈ ধৰিছে আমি গম পাইছোঁ ইতিমধ্যে গতিকে আমি সকলো অসমবাসীক অনুৰোধ জনাইছোঁ যে আপোনালোকে যে এনেকুৱা মানুহবিলাকক প্ৰশ্ৰয় নিদিব থান নিদিব ঘৰত থাকি নিদিব কাৰণ আমাৰ যেতিয়া আমাৰ ইমানখিনি এটা বেয়া বস্তু বিক্ৰী কৰিবৰ কাৰণে যি ড্ৰাগছৰ লগে যি চুৰ ডকাইত কৰিবৰ কাৰণে এইখিনি মানুহ উদ্যত হৈছে এই যিসকল বাংলাদেশী তথা মিয়াসকল আহি কিনে ইয়াত উৎপাত কৰিবৰ কাৰণে এটা চেষ্টা কৰিছে আৰু তাক আমি সদায় প্ৰতিহত কৰিম আৰু এইদৰে আমি সদায় উচ্ছেদ চলাই যাম ইতিমধ্যে আপোনালোকে গম পায় যে সমগ্ৰ অসমত এটা উচ্ছেদ চলি আছে যি অবৈধভাৱে আমাৰ ইয়াত আহি অসমত থিতাপি লৈছে নামনিত যিহেতু চলি আছে আমাৰ এতিয়া উজনিতো চলিছে নামনিৰ পৰা যিহেতু নামনিত উচ্ছেদ চলি আছে নামনিৰ পৰা আহি আমাৰ ইয়াত তিনিচুকীয়াত আহি উজনিত মানে তেওঁলোকে থিতাপি ল'ব বিচাৰিছে আমি তিনিচুকীয়াৰ পৰা সকীয়াই দিছোঁ আমি উজনিত আৰু আমাৰ তিনিচুকীয়াত কোনো ধৰণৰ বহিৰাগত বাংলাদেশী তথা মিয়া আমি কোনো ধৰণৰ তেওঁলোকক বহিৰাগত মানুহক আমি ইয়াত আহি থিতাপি ল'বলৈ নিদিওঁ এয়া আমি স্পষ্টভাৱে জনাই দিছোঁ আৰু আমি আজিৰ পৰা এই কাৰ্যসূচী লৈছোঁ আপোনালোকৰ আমাৰ সকলো দল সংগঠনৰ লগতে আমাৰ সকলো খিলঞ্জীয়া ৰাইজক আমি অনুৰোধ জনাইছোঁ আমি যদি এতিয়া আমাৰ অসমীয়া জাতিটো আমাৰ অসমীয়া মানুহখিনি একত্ৰিত নহয় ভৱিষ্যতৰ প্ৰজন্মত কিন্তু আমাৰ অসমীয়া জাতিটো আমি জীয়াই থাকি লাভ নাই আমাৰ ভৱিষ্যতৰ দিনত আমাৰ তেখেতলোকে এতিয়া আজি কেইদিনমানৰ আগত এজনে কৈছে যে আমাক মিয়ালেণ্ড লাগে তেওঁলোকে ক'ত সাহস পালে মিয়ালেণ্ড ল'বলৈ তেওঁলোকে সাহস ক'ত পালে আমাৰ কিছুমান নিজৰ মানুহখিনিৰ কাৰণে আমাৰ অসমীয়া মানুহখিনি আজি একত্ৰিত নহয় কাৰণে তেওঁলোকে আজি মিয়ালেণ্ড দাবী কৰিবলৈ পাইছে মিয়ালেণ্ড দাবী কৰক সিহঁতি বাংলাদেশত গৈ আমাৰ ইয়াত অসমত উজনি নামনিত আমি ক'তো মিয়ালেণ্ড আমি মিয়ালেণ্ড হ'বলৈ নিদিওঁ আমি জীয়াই থকাৰ লগে লগে আৰু আমি ইয়াৰ পৰা সকীয়াই দিছোঁ তিনিচুকীয়াত যিবিলাক অবৈধ বাংলাদেশী তথা মিয়া আছে তেওঁলোকক অতি সোনকালে আমাৰ তিনিচুকীয়াৰ পৰা আমি যাবলৈ অনুৰোধ জনালোঁ ধন্যবাদ